এই আসামিজ যে মাইকীটো এই মাইকীটো যে খালি আমাৰ মিয়া মিয়া নাম লৈ কিনে এনেকৈ কৈ আছে মুছলিম 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 মানুহে কি কৰিছে তাক তেনে ইমান মুছলিমৰ যি এইবিলাক হিন্দুৰ বেচিলে কিবা কিবি বেচিলে ইমান উঠাই দিবলৈ বিচাৰিছে হিন্দু মানুহে যে আমাৰ মুছলিম মানুহে যে চব্জি খেতি কৰে এইবিলাক কেনেকৈ খায় কিনি কিনা শৰম নালাগে লাজ নালাগে অকলে শৰম নালাগে আসামিজ মানুহবিলাকে খাই পেলাই তেতিয়া খাওয়াবিলাক তেতিয়া ক'ব পাৰে নোৱাৰে কামাখ্যা মন্দিৰত খালি এইটো হিন্দু মানুহ অকলে এইটো মাইকী আছিলে নেকি আৰু মাইকী মানুহ আৰু মোটা মানুহ আছিলে নহয় জানো সেইবিলাকে কিয় কোৱা নাই খালি সি অকলে ক'লে হ'ব জানো গোটেই মানুহ ক'ব লাগিব খালি সি অকলে ক'লে নহ'ব বুজিলেনে সি ক'লে অকলে নহ'ব তাতে কামাখ্যাতে বহুত হিন্দু মানুহ থাকিছে আৰু আমাৰ বহুত মুছলিম মানুহ থাকিছে খালি অকলে মুছলিম মানুহ খালি কৈ আছে যে অকলে মুছলিম মানুহ মানে পাইছে যে এইটো কাৰণে কৈ আছে না কিয় আমাৰ ইয়াত হিন্দু মানুহ নাই নেকি আমাৰ ঈদত উৎসৱত নাই নেকি মানে এইটো ভাইৰেল হ'বলৈ বিচাৰিছে আপুনি ন ভাইৰেল হ'বলৈ বিচাৰিছে ন ছ'চিয়েল মিডিয়াত আপুনি ভাইৰেল হৈ বিচাৰিছে ন আপুনি অকলে ভাল থাকিবলৈ বিচাৰিছে ন জানো মুছলিম মানুহ নাম লৈ কিনা ভাৰতবৰ্ষত আসাম কামাখ্যা মন্দিৰত মুছলিম মানুহ নাম বিয়া কৰিবলৈ বিচাৰিছে আমি গম পাই আছোঁ তো আপুনি যেনেকৈ কথাবিলাক কৈছে আৰে কাপোৰকেইটা যেতিয়া ডক্তৰ থাকে যেতিয়া এটা হস্পিটেলত নাৰ্ছিঙৰ ডক্তৰ থাকে তেতিয়া আপুনি সুধে যে সি হিন্দু না মুছলমান যেতিয়া ডক্তৰৰ দাৱাই চাৱাই কিবা কিবি কৰিবলৈ যায় তেতিয়া আপুনি সোধে জানো নুসুধে নহয় জানো তেজ একেই হয় বুজিছেনে যেতিয়া বেমাৰ চেমাৰ ওলায় তেতিয়া আপুনি এইবিলাক নাচায় এতিয়া মিয়া মানুহ কিবা কিবি বেচিছে এইটো কি লিখি কিনা আছে নেকি ভাৰতৰ সংবিধানত লিখি কিনা আছে নেকি ভাৰতৰ সংবিধানত লিখি কিনা আছে নেকি যে হিন্দু মানুহৰ কিছু মুছলমান মানুহে বিক্ৰী কৰিব নোৱাৰে এইটো কোনটো কিতাপত পাইছে আপুনি আপোনাৰ কোনটো মানুহে কিতাপত দিছে এইবিলাক আপোনালোকে এইটো বুজিব লাগে সিহঁতে বিক্ৰী কৰি আছে আপোনালোকে আপোনাৰ দোকান দিবলৈ মন আছে তে আপুনি দিয়ক না আপুনি লোকক কিয় উঠাবলৈ বিচাৰিছে এইবিলাক আপোনাৰ যে কৈ আছে গোটেই মানুহ আপোনাৰ নামত বিয়া পাই আছে আৰু আপুনি হিন্দু মানুহ অকলে নহয় আৰু কামাখ্যা মন্দিৰত বাহিৰৰ পৰা হিন্দু মানুহ বহুত আহিছে বুজিছেনে আপুনি অকলে নহয় গোটেই মানুহ হিন্দু মানুহ আহিছে আপুনি অকলে খং কিয় কৰি আছে গোটেই মানুহ খং কৰিলে বেলেগ কথা আছিলে আপুনি অকলেই খং কৰি আছে এইটোতো